Hello everyone, welcome to Gyanshila. So লৈছো আপোনালোকৰ কাৰণে আকৌ 5 minute GK challenge এটো ভিডিও সিৰিজ হয় যত আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে GK আৰু social studiesৰ ওপৰত আমি question answer ডিসকাস কৰি আছো এটো 13 নম্বৰ পাৰ্টটো হয় পাৰ্ট 13 ইয়াৰ আগতে 12টা পাৰ্ট অলৰেডি আপলোড কৰা হৈ গৈছে যদি চোৱা নাই আপোনালোকে চাওক বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে ঠিক আছে মিছ নকৰিব ভিডিওবিলাক সম্পূৰ্ণকৈ চাব আৰু ভিডিওৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ জ্ঞানচিনা চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থওক সো লেটস ষ্টাৰ্ট দ্য ভিডিও আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকী কোন আছিল এটা আছে ৰাজেন্দ্ৰ প্ৰসাদ জাকিৰ হুছেইন সৰ্বপল্লী ৰাধাকৃষ্ণন ভিভি গিৰি তো আমাৰ প্ৰথম ৰাষ্ট্ৰপতিটো আমি সকলোৱে জানো ৰাজেন্দ্ৰ প্ৰসাদ আছিল তো প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ফাৰ্ষ্ট ভাইস প্ৰেসিডেন্ট আছিল কোন সৰ্বপল্লী ৰাধাকৃষ্ণন ঠিক আছে তো ইয়াতে আকৌ এটা কোৱেশ্চন সুধিব পাৰে যে ৰাজ্যসভাৰ প্ৰথম গৰাকী চেয়াৰম্যান কোন আছিল এটো কোন ক্ৰিটিক্যালি সুধি দিব পাৰে মেথড লগালে আপুনি গম পাব ৰাজ্যসভাৰ চেয়াৰম্যান কোন হয় সদায় ভাইস প্ৰেসিডেন্ট হয় তো প্ৰথম যেতিয়া ৰাজ্যসভা গঠন হৈছিল তেতিয়া প্ৰথম আমাৰ ভাইস প্ৰেসিডেন্ট কোন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল ৰাজ্যসভাৰ প্ৰথম গৰাকী চেয়াৰম্যান সুধি দিলে উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণন এনেকৈ প্ৰশ্নবিলাক মনত ৰাখিব লাগে নেক্সট কোৱেশ্চন where did the prime minister started স্বচ্ছ ভাৰত অভিযান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান কৰ পৰা আৰম্ভ কৰিছিল যেটো আমাৰ স্বচ্ছ ভাৰত অভিযান লঞ্চ কৰিছিল এটো আৰম্ভণি ষ্টাৰ্ট কৰ পৰা কৰিছিল ইয়াতে আছে ৰাজঘাট লালকিল্লা কৰ্তব্য পথ পাৰ্লিয়ামেন্ট বিল্ডিং কি হ'ব শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন এ ৰাজঘাট কি হয় মহাত্মা গান্ধীৰ যিখন সমাধিস্থল সেইখনক কোৱা হয় ৰাজঘাট আৰু তাৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল স্বচ্ছ ভাৰত অভিযান কৰ্তব্য পথ এটো পৰীক্ষাত আহিব পাৰে ভেৰি ইম্পৰ্টেন্ট এইবাৰৰ কাৰেন্ট এফেয়াৰ্স টপিক কৰ্তব্য পথ নামটো আগতে কি আছিল ৰাজপথ আছিল যেটো হলনি কৰি পেলাই এতিয়া কৰা হৈছে কৰ্তব্য পথ ঠিক আছে নেক্সট what is the population of Assam according to 2011 census 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ইয়াতে অপচন আছে 1.20 crore 2.25 crore 3.12 crore 4.04 crore তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব অপচন সি 3.12 crore okay next who established tea garden in Assam for the first time অসমত পোন প্ৰথমে কোনে চাহ বাগিচা স্থাপন কৰিছিল ৰবাৰ্ট ব্ৰুচ মনিৰাম দেৱান পিয়লি ফুকন আনন্দৰাম ঢেকিয়াল ফুকন তো পোন প্ৰথম আমাৰ অসমৰ চাহ খেতিয়কজন কোন হয় যিয়ে চাহ বাগিচা স্থাপন কৰিছিল তেখেত হৈছে মনিৰাম দেৱান অপচন বি শুদ্ধ উত্তৰ ওকে নেক্সট হু ৰোট প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে হেম সৰস্বতী অনন্ত কণ্ডলী মাধৱ কণ্ডলী ৰাম সৰস্বতী তো কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ হেম সৰস্বতী লিখিছিলে প্ৰহ্লাদ চৰিত্ৰ ওকে সো নেক্সট কোৱেশ্চনটোলৈ যোৱাৰ আগত আমাৰ নতুন দুটা পিডিএফ ৰিলিজ হৈছে যোৱাকালি তো সেই দুটা পিডিএফ কি হয় বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে এটা হৈছে 300 এমসিকিউ যেটো মক টেষ্ট সিৰিজ হয় আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে মক টেষ্ট সিৰিজ পিডিএফ এটা আমি প্ৰস্তুত কৰি উলিয়াইছো সো তিনিটা আপোনালোকে প্ৰশ্ন পাব 10টা প্ৰেক্টিস সেট পাব ঠিক আছে এখনৰ মূল্য হৈছে 75 অনলি ৰুপিস 75 আৰু গ্ৰেড 3 ৰ কাৰণে যিখন ই-বুক সকলোৱে বিচাৰি আছিল গ্ৰেড 3 ৰ কাৰণে ই-বুকখন ৰেডি হৈ উঠিছে এইখন যিখনৰ মূল্য হৈছে ৰুপিস 55 200 এমসিকিউ অন জিকে এণ্ড সোশ্যাল ষ্টাডিজ ঠিক আছে তো যদি লব বিচাৰে আপোনালোকে দুইটা পিডিএফ এটো আৰু এটো এতিয়া হলে লিংকত মই ডেসক্ৰিপচন বক্সত মই লিংক দি দিছো আৰু WhatsApp যোগে লব বিচাৰিলে আমাক WhatsApp কৰক WhatsApp নাম্বাৰটো মই স্ক্ৰিনত দি দিছো ঠিক আছে সো নেক্সট ভিডিও কোৱেশ্চন আগবাঢ়িছো Question number 6. Who wrote Kathasorit Sagar? Kathasorit Sagar কোনে লিখিছিলে? ইয়াতে অপচন আছে সোমদেৱ, কালিদাস, তুলসীদাস, বাণভট্ট। কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ সোমদেৱ। সোমদেৱে লিখিছিলে Kathasorit Sagar. Next, Arjun Award is given in which field? Arjun বঁটা কোনটো ক্ষেত্ৰত দিয়া হয়? Science, Peace, Sports, Literature. তো Arjun বঁটা কোনটো ক্ষেত্ৰত দিয়া হয়? সদায় কিহৰ লগত জড়িত স্পৰ্টছৰ লগত জড়িত স্পৰ্টছৰ ক্ষেত্ৰত দিয়া হয় অৰ্জুন বঁটা আৰু স্পৰ্টছৰ ক্ষেত্ৰত দিয়া সকলোতকৈ সৰ্বোচ্চ বঁটাটো কি যদি সোধে সেইটো হৈছে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড ওকে তাৰ পিছত
Which of the following is not a country of BIMSTEC? তলৰ কোনখন BIMSTECৰ সদস্য দেশ নহয় এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আপোনালোকে পাব কোনোবা এটা সংগঠন দিব তাৰ সদস্য দেশ মেম্বাৰ কাউন্ট্ৰি কোনখন নহয় সুধিব বা হয় সুধিব তো ইয়াতে বাংলাদেশ ভুটান ইণ্ডিয়া চাইনা ইয়াৰে শুদ্ধ উত্তৰটো হয় চাইনা বাট এনেকুৱাবিলাক কেনেকৈ মনত ৰাখিব এনেকুৱাবিলাক মনত ৰাখিবলৈ হ'লে গোটেই সংস্থাটোৰ বিষয়ে জনাটো বহুত ইম্পৰ্টেণ্ট তো BIMSTEC এইটো গঠন হৈছিলে 1997ত আৰু ইয়াৰে সদস্য কাউন্ট্ৰি কেইখন আছে মেম্বাৰ কাউন্ট্ৰি 7খন তো এইটো মনত ৰাখিবলৈ ট্ৰিক এটা আছে সেই ট্ৰিকটো মই জনাই দিছো ইয়াতে ট্ৰিকটো মই লিখি দিছো এক সেকেন্ড ট্ৰিকটো হৈছে কি MBBS ইন থাইলেণ্ড থাইলেণ্ডটো ইয়াতে লিখিবলৈ নাতে বাৰু থাইলেণ্ডটো মনত ৰাখি থওক MBBS ইন থাইলেণ্ড ওকে তো M ফৰ কি म्यांमार B for কি বাংলাদেশ again B for Bhutan S for Sri Lanka I for India N for Nepal okay আৰু থাইলেণ্ডটো থাইলেণ্ডে হয় বিমষ্টেকৰ টোটাল সদস্য কাউন্ট্ৰি এই 7খন হয় MBBS ইন থাইলেণ্ড বুলি মনত ৰাখি পেলাই म्यांमार বাংলাদেশ ভুটান শ্ৰীলংকা ইণ্ডিয়া নেপাল এণ্ড থাইলেণ্ড ওকে তো কোৱেশ্চনটো কি আছিল কোনখন নহয় সুধিছে তো চাইনা নহয় শুদ্ধ উত্তৰটো চাইনা হ'ব ওকে মনত ৰাখি থওক Next question. Battle of Patharughat took place in. Patharughator run হোৱা ঠাইখনৰ নাম কি? য'ত হৈছিলে Patharughator run. এইখন ক'ত হৈছিলে? নগাঁও, শিৱসাগৰ, দৰং, যোৰহাট। কি হ'ব শুদ্ধ উত্তৰ হ'ব? অপচন সি দৰঙত আছিলে এই জেগাটো Patharughat। আৰু এইটো অসমৰ কৃষক বিদ্ৰোহ বুলিও আমাৰ ক'ব পাৰি যেনেকৈ চিপাহী বিদ্ৰোহ হৈছিলে 1857ত ঠিক তেনেদৰে 1894ত এইটো হৈছিলে Patharughator run যিটো কোৱা হয় Assam's Peasant Uprising আৰু এইটোক অসমৰ জালিয়াৱালা বাগ ঘটনা ইনসিডেন্ট বুলিও কোৱা হয় ওকে নেক্সট কোৱেশ্চন উমানন্দ টেম্পল ইজ ৰিলেটেড টু হুইচ ডিউটি উমানন্দ মন্দিৰত কাক পূজা কৰা হয় তো উমানন্দ মন্দিৰত পূজা কৰা হয় এটা আছে দুৰ্গা শিৱ বিষ্ণু গণেশ শুদ্ধ উত্তৰ হ'ব কি শিৱক পূজা কৰা হয় উমানন্দ মন্দিৰত ঠিক আছে আৰু এইটো নিৰ্মাণ কোনে কৰিছিলে গদাধৰ সিংহ আহোম ৰজা গদাধৰ সিংহই নিৰ্মাণ কৰিছিলে উমানন্দ মন্দিৰ ওকে সো আজিলৈ এইখিনি আজি ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ বৰ বেছিকৈ প্ৰশ্ন উত্তৰ মই দিয়া নাই লিমিটেড দিছো বাট ইম্পৰ্টেন্ট যিখিনি এক্সামৰ কাৰণে আহিবলগীয়া হয় কেনে পালে জনাব আপোনালোকৰ ফিডবেক বিলাক আৰু আমাৰ ইবুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া আছে আপোনালোকে ল'ব বিচাৰিলে লওক আমাৰ নতুন ইবুক দুখন লঞ্চ হৈছে আকৌ জনাই দিছো mock test series আৰু grade 3 ebook launch হৈছে তো ল'ব বিচাৰিলে ল'ব পাৰিব okay so till then keep learning keep sharing jai hind